Hello guys, welcome back our YouTube channel Kuhelika Sawara Blessing. So, আজি আমি সাম যোৱা ক্লাছত আমি চাইছিলো legal rights সমূহ। আজি আমি সাম types of legal rights। তাৰ ভিতৰত types of legal rights যেখিনি আমি যোৱা ক্লাছত চাইছিলো legal rights and state তাৰ ৰিলেশনস খিনি চাইছিলো। তাৰ পাছত আমি kinds সমূহ চাইছিলো। kinds তিনটা ভাগ আছিল। তাৰ ভিতৰত এটা আছিল legal rights। এই legal rights আন্ডাৰ আকৌ কেইটা ভাগ আছে? চাৰিটা ভাগ আছে। So kinds of rights already আমি কেটা পাইছিলো তিনিটা। Number 1 natural, number 2 moral and number 3 legal. Natural rights already পাইছো আমি। সেইখিনি natural পোৱাখিনি moral to হল যিখিনি point of view আমি morality পৰা চাও নৈতিকতাৰ পৰা পাও আৰু legal rights খিনি চাও আমি কৰ পৰা by law। যেনেকৈ আমি আইনৰ সহায়ত জিম্বা যদি আমাৰ ৰাইটছ ভায়োলেশন হয় বা কিবা বেলেগ কোনবা যদি খৰব কৰে এনেকুৱা সব বস্তু ৰাইটছ বোৰ কৰ পৰা পাও legal rights পৰা পাও। তো legal rights মুকেটা ভাগত ভাগ কৰি দিছে আকৌ চাৰিটা ভাগত। Number 1 civil, political, economic and social rights. তো civil rights বুলি কোনতে ইয়াত তিনিটাৰে ৰাইটছ সমূহ কিন্তু ইয়াত সোমাই পৰিব। civil rights বুলি কোনতে তিনিটাৰে ৰাইটছ সমূহ সোমাই পৰিব। তো ফাৰ্স্ট মই পঢ়ি দিছো। civil rights number 1 কি দিছে? right to life, number 2 right to work, right to education, right to property, right to speech and praise, right to religion, right to family, right to equality. আমি ইয়াৰ পৰাই কিন্তু ভাগ কৰি পেলাই ইয়াতে পলিটিকেল সোমাব পাৰো, ইকোনমিক এণ্ড সোশ্যাল সোমাব পাৰো। তাৰ মানে এই তিনটা মিলি পেলাই কি হয়? একেলগে মিলি পেলাই কি হয়? সিভিল রাইটস টু হয় বুলি ক'ব পাৰো বা সিভিল রাইটস টু গোটেইখিনি কভাৰ কৰে। ইয়াৰ পৰা ভাগ হৈ যায় বুলিও আমি কি কৰিব পাৰো ক'ব পাৰো। তো ইয়াত আমি দেখাব পাৰো ইয়াৰ পৰা কোন পলিটিকেলত যাব, কোনটো ইকোনমিকত যাব বা কোনটো সোশ্যালত যাব। তো আমি পলিটিকেল ৰাইটটো অলৰেডি আমি আগতেই পাইছো, সেইসমূহ জানোই আমি কিছুমান। right to vote number 1 political বুলি কোৱাৰ লগে লগে right to vote, number 2 right to stand for election। তো এইকেইটা আমি এনেও লিখি দিব পাৰো। পলিটিকেলত কি দিব পাৰো আমি? right to vote এটো ফার্স্ট অফ অল সকলোৱে জানে, সবতে আহি যাব অটোমেটিক্যালি। number 2 right to stand for election, right to job, right to job নহয়, right to apply for a job, right to apply for a job। তাৰ উপৰি আমি ইয়াৰ পৰা কি নিব পাৰো? right to speech and praise। এই right to ইয়াত আমি আনিব পাৰো। কি আনিব পাৰো? right to speech and praise। কাৰণ আমি কথা কোৱাৰ অধিকাৰ আৰু কিবা ভুল হৈছে বা কিবা কাৰোবাৰ ওপৰত আমাৰ খং উঠিছে চৰকাৰৰ ওপৰত, তো তেনেকৈ প্ৰেছ মিট বহুৱাই পেলাই হওক বা নিউজ চেনেলৰ জৰিয়তে হওক বা নিউজ পেপাৰৰ জৰিয়তে আমি আমাৰ মতামত বা অপিনিয়নটো দিব পাৰোঁ। এইখিনি হৈছে পলিটিকেল ৰাইটছ। দেন আমি ইকনমিক ৰাইটছ চাব গ'লে ইকনমিক হ'লে টকা পইচাৰ লগত ৰিলেটেড। তো কি যাব? ৰাইট টু ৱৰ্ক এক নম্বৰতে যাব। কি যাব? ৰাইট টু ৱৰ্ক যাব। দেন ইয়াৰ ভিতৰত আৰু কি যাব? ৰাইট টু প্ৰপাৰ্টি। টকা পইচাৰ লগত ৰিলেটেড বুলি কোৱাৰ লগে লগে কি আহি যাব? ৰাইট টু প্ৰপাৰ্টি। ঠিক তেনেকৈ আমি সোশ্যাল চাব গ'লে সোসাইটিত আমি থাকিবলৈ হ'লে ফাৰ্স্ট আমাক কি লাগিব? কালচাৰ, এডুকেশ্যন, ৰিলিজন এটসেট্ৰা লাগিব। তো ইয়াত কি আছে? আমাৰ এডুকেশ্যন হ'ব সোশ্যালত, দেন ৰিলিজন হ'ব, ফ্যামিলি হ'ব, এইবিলাক কি হ'ব? এডুকেশ্যন, ৰিলিজন, ফ্যামিলি এইবিলাক ক'ত আহি যাব? সোশ্যালত আহি যাব। তো চাবলৈ গ'লে তোমালোকে যদি ভালদৰে বুজি পোৱা দেন ইয়াৰ ভিতৰত যদি আহে লিখিবলৈ যে পলিটিকেল ৰাইটছৰ বিষয়ে লিখা কেইটামান এক্সাম্পল দিয়া বা সোশ্যাল ৰাইটছৰ বিষয়ে, তো সিভিল ৰাইটছটো বিষয়ে জানি থ'লে তোমালোকে ইয়াৰ পৰাই উলিয়াই ল'ব পাৰিবা। তো এতিয়া আমি এইখিনি হ'ল কাইণ্ডছ অফ ৰাইটছ। তাৰ পাছত আমি ইয়াৰ নেক্সট চাম আমি এজ এ হ'ল আমাৰ সংবিধানত কনষ্টিটিউশ্যনত মেইন 6টা কি দিয়া আছে? আমাৰ ৰাইটছ দিয়া আছে। এনেই আমি ৰাইট চেপ্টাৰটো অলৰেডি চাইছোঁ। তাৰো উপৰি ৰাইট কেই প্ৰকাৰৰ আছে, ৰাইটছ কেনেকুৱা কি, লিগেল ৰাইটছসমূহ কি, ষ্টেটৰ লগত ৰিলেশ্যন কি, এইবোৰ আছে। কিন্তু বাই বাৰ্থ জন্মৰ লগে লগে ফাণ্ডামেণ্টেলি আমি কেইটা ৰাইটছ পাওঁ? 6টা ৰাইটছ পাওঁ। আৰু সেইকেইটা হ'ল আমাৰ কনষ্টিটিউশ্যনত অলৰেডি দিয়া আছে।
তো সংবিধানত আমাৰ কনস্টিটিউশনত দিয়া আছে নাম্বার 1 হেৰি কি কয় ৰাইট টু ইকুয়ালিটি আমাৰ মাজত সদায় সমানতা আনাটো কি হৈছে ৰাইট টু ইকুয়ালিটি সদায় হেতু 1 নম্বৰত থাকিব নাম্বার 2 তোমালোকে এই ফান্ডামেন্টাল ৰাইটস খিনি যেটো নেকি কনস্টিটিউশনৰ সেইখিনি সদায় মনত ৰাখিবলৈ চেষ্টা কৰিবা দেন ৰাইট টু ফ্ৰীডম ফ্ৰীডম নহলে আমি আমাৰ পাৰ্সোনালিটি ডেভেলপ কৰিব নোৱাৰো ফ্ৰীডম দিলেহে আমি চাৰিওফালৰ পৰা ডেভেলপমেন্ট হ'ম নাম্বাৰ সি ৰাইট টু এডুকেশ্যন সেইকাৰণে আজিকালি চৰকাৰে ফ্ৰী এডুকেশ্যন দিছে এণ্ড কালচাৰ আমাৰ যি ইচ্ছা আমি হেতু কালচাৰ লব পাৰো একুৱায়াৰ কৰি লব বা এডপ্ট কৰিব পাৰো আমাৰ যেটো ইচ্ছা হেতু কালচাৰ আমি কি কৰিব পাৰো ইচ্ছা যদি নাই আমাৰ ভাল লাগা নাই হেতু কালচাৰ আমি হেতু স্কিপ কৰিব পাৰো দেন নাম্বাৰ 4 হৈছে right against exploitation exploitation মানে শোষণ কৰা কোনবাই যদি আমাক শোষণ কৰি আছে শোষণ বুলি কওঁতে ধৰি ল আমি একদম দুখীয়া শ্ৰেণীৰ মানুহ আমাক কমকে টকাও দিছে আৰু আমাৰ পৰা সিহঁতে বহুত পৰিমাণৰ কামো লৈ লৈছে তো হেতু কি হ'ব শোষণ কৰা হ'ব বা আমাক বহুত কাম কৰাইছে তাৰ বিনিময়ত তাৰ এক্সচেঞ্জত আমাক কি দিয়া নাই উচিত যিখিনি পাবলগীয়া আমাৰ টকা সেইখিনিও দিয়া নাই আমাক খাবলৈও দিয়া নাই আমাক থাকিবলৈ দিয়া নাই ওপৰছে আমাক সন্মানো কৰা নাই এইখিনি কৰা মানে কি হ'ব এক্সপ্লইটেশন বা এক্সপ্লইট কৰা বুলি ক'ব দেন Number 5 আমি অলরেডি চালো রাইট টু ইকুয়ালিটি রাইট টু ফ্রিডম রাইট actually এটো নাম্বার 6 যাব লাগিছিল রাইট এগেইনস্ট এক্সপ্লইটেশন দেন রাইট টু এডুকেশন এন্ড রাইট টু কালচার হ'ব দেন নাম্বার 5 রাইট টু রিলিজিয়ন আমাৰ কান্ট্ৰিখন কি এখন সেকুলাৰ কান্ট্ৰি ধৰ্ম নিৰপেক্ষ দেশ আমাৰ ইয়াতে কোনো এটা ধৰ্ম বাইন্ডিং কৰি দিয়া নাই যে আমাৰ ভাৰতবৰ্ষখন হিন্দু ধৰ্ম বা আমাৰ ভাৰতবৰ্ষখন মুছলিম ধৰ্ম বুলি দিয়া হোৱা নাই গতিকে ইয়াত বহুত ধৰণৰ বা বহুত ধৰ্মাৱলীৰ লোক আমাৰ ভাৰতবৰ্ষত কি কৰি আছে মানুহ বৰ্তি আছে তো এই কাৰণে কি দিছে ইয়াতে ৰাইট টু ৰিলিজিয়ন দিছে মোৰ যদি এতিয়া ভাল লাগিছে মই খ্ৰীষ্টিয়ানিটি যাব পাৰো মোৰ যদি ভাল লাগিছে বুদ্ধিজিমত মই বুদ্ধিজিমত যাব পাৰো মোক কোনো কি কৰিব নোৱাৰে তাত ইন্টাৰফেয়াৰ কৰিব নোৱাৰে মোৰ ডিসিশনটো বা কোনো তাত কি কৰিব নোৱাৰে মোক যাব নালাগে বা এটো ভাল নহয় বুলি বা অমুক ধৰ্মকাৰ এটো বেয়া এনেকুৱাকে কোনো কি কৰিব নোৱাৰে ক'ব নোৱাৰে হেতু মোৰ অধিকাৰৰ ওপৰত আহি যাব দেন নাম্বাৰ 6 right to have constitutional remedies right to have constitutional remedies এটা খুব ইম্পৰ্টেন্ট হয় হেৰি তোমালোকৰ কম্পিটিটিভ এক্সাম বিলাকত আহে খুবই হয় এই রাইট টু হ্যাভ কনস্টিটিউশনাল রেমেডিজ মানে কি এতিয়া চাবা আমাৰ সংবিধানখন কি হ'ব ফ্লেক্সিবল নহয় মানে নমনীয় নহয় অনমনীয় দুটাৰে সংমিশ্ৰণ আমাৰ পৰিবেশটো বা আমাৰ সিচুৱেচন বিলাক সদায় একে ঠাইতে ৰখি নাথাকে মানে আমাৰ সংবিধানখন বা কনস্টিটিউশন আমাৰ পৰিবেশখিনি সদায় গতিশীল সদায় গৈ আছে ৰখি থকা নাই ষ্টেটিক নহয় আমাৰ এনভায়ৰনমেন্টটো তো এনভায়ৰনমেন্টৰ লগত ৰিলেশন কৰি ৰাখিবৰ কাৰণে বা এনভায়ৰনমেন্টৰ লগত চলিব যাবৰ কাৰণে আমি কি হ'ব লাগিব পৰিৱৰ্তনহীন হ'বই লাগিব উই হ্যাভ টু মুভ তো সেই কাৰণে পুৰণা দিনতে লিখি থৈ দিয়া কনস্টিটিউশনখন হাল সলনি কৰিব লগা বাধ্য হৈ যায় হয়নে আগতে কি নাছিলে ইমান আজিৰ নিচিনা গাড়ী গুৰা নাছিলে আগতে মানুহৰ ভাগ্য কমত এখন সাইকেল আছিল তেতিয়া ড্ৰাইভিং লাইসেন্সৰ কথা জানিছিল না পলিউশন এয়াৰ পলিউশনৰ কথা জানিছিল কিন্তু আজিকালি এটো কি কৰিছে এনভায়ৰনমেন্টৰ ওপৰত সোমাই দিছে যে গাড়ী এখন ললে তাক এয়াৰ পলিউশন ফ্ৰী সাৰ্টিফিকেট দেখাবই লাগিব
সেইটো এটা কি আহি গৈছে এটা ল আহি গৈছে এই লটো আগত নাছিলে যেতিয়া নেকি সাইকেলৰ টাইমত আছিলে তাৰ মানে কি এই লটো সময় দিছে নতুনকে যেটো নেকি এয়াৰ পলিউশন সাৰ্টিফিকেট লাগে আজিকালি তো এইবিলাক কি হয় সময়ৰ লগত গতিৰ লগত মিলি পেলাই চলিবলৈ হলে আমাক কি লাগিব ৰাইট টু হ্যাভ কনস্টিটিউশনাল ৰেমেডিজ কিবা যদি কনস্টিটিউশনত ভুল হৈ আছে হেতু শুধৰাবলৈ হেতু আমাক কি দিছে অধিকাৰ দিছে এই ছয়টা হল মেইন আমাৰ ফান্ডামেন্টাল ৰাইটস এই ফান্ডামেন্টাল ৰাইটস সমূহ আমাৰ কনস্টিটিউশনৰ পাৰ্ট 3 ডিসকাস কৰি থৈ দিয়া আছে কিমানত দিয়া আছে পাৰ্ট 3 কনস্টিটিউশনৰ পাৰ্ট 3 ডিসকাস কৰা হৈছে এখিনি খুবেই ইম্পৰ্টেন্ট এই ছয়টা মেইন ফান্ডামেন্টাল ৰাইটস তো আজি ক্লাসটোত ইমানে যদি কিবা বুজি নোপোৱা আছে কিবা জানিবলগীয়া আছে দেন কমেন্ট সেকশনত প্লিজ কমেন্ট কৰিবলৈ নাপাহৰিব থ্যাংক ইউ